এই যে আমাৰ মহিলাখিনিৰ কামৰ শেষ নাই। ৰাতিতেই ভাবি থৈ দিছিলোঁ মেচিনত কাপোৰ ধুম, মানে ৰেডি কৰি থৈ দিছিলোঁ, কিন্তু ৰাতিপুৱাই উঠি দেখোঁ কাৰেণ্ট নাই। গতিকে কি কৰিব, উপায় নাই। ৰাতিপুৱাই পুৱাই এইবিলাক কাপোৰ ধুলোঁ। অৱশ্যে মেচিনতকৈ হাতেৰে ধোৱা কাপোৰ বেছি চাফা হয়। আপোনালোকে কি ভাবে নাজানো, কিন্তু মোৰ মতেদি মেচিনতকৈ হাতেদি ধোৱাই ভাল। অৱশ্যে বিপদৰ বন্ধু হয় মেচিনটো। কেতিয়াবা বতৰ বেয়া হ'লে কাপোৰখিনি সুন্দৰকৈ শুকুৱাব পাৰি। মানে মই সকলোবিলাক কাপোৰ মানে শুকোৱা কাপোৰবিলাকো এনেদৰে চপাই সুন্দৰকৈ মই লৈ গ'লোঁ। ইফালে সেইবিলাক কাম কৰি ইফালে ল'ৰাৰ স্কুলত যোৱাৰ কাৰণে টিফিনৰ যোগাৰ কৰিলোঁ। এয়া আজি যিহেতু ইমান গৰম, গতিকে তাক মই তৰমুজে দিম টিফিনত। অৱশ্যে ল'ৰাটোৱে এই তৰমুজটো খাই বৰ ভাল পায়, গতিকে তাৰ প্ৰিয় ফ্ৰুইটছ এইটোৱে কাটি দিলোঁ আৰু লগতে এটা কল দি দিম। গতিকে ইমান গৰম যিহেতু ফ্ৰুইটছে খাব আৰু। গতিকে তাৰ এইবিলাক কাম কৰি কৰি আজৰি নাই। এয়া মই টিফিনটোত ভৰালোঁ গোটেইখিনি। তাৰপিছত টিফিনটো ৰেডি কৰাৰ পিছত ইফালে ডিয়াবেটিক এখেতে চাই আছে, গতিকে তাইও অলপ দিগদাৰি কৰি থাকে। গতিকে এখেতক পানী খাব দি মই তাইক অলপ চাই আহিলোঁ। আৰু ইয়াৰ পিছতে ল'ৰাৰ স্কুলত নিয়াৰ কাৰণে ৰুটিনখন ৰেডি কৰিলোঁ। ইয়াৰ পিছতে এইবিলাক ভাত উঠাই দিছোঁ আৰু ৰাতিপুৱাৰ। আৰু এইফালে মোৰ স্পেচিয়েল চাহ, লাল চাহ কাপ, লাল চাহেই হওক গাখীৰ দিয়াই হওক, চাহটো চাহে। গতিকে এই কাপ মই সুন্দৰকৈ 5 মিনিটমান সময় বহি খাই লওঁ। গতিকে আজি যিহে ৰ'দ, একেবাৰে ৰাতিপুৱা 5টাৰ পৰাই ৰ'দ দিছে। আৰু মোৰ এই অৱস্থাটো দেখিলেই গম পোৱা যায়, ঘামত একেবাৰে টুপ টুপকৈ বৈ আছে ঘাম। গতিকে আজি